অৰুণোদয়ৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব এতিয়া অৰুণোদয় আঁচনি। হয়, অৰুণোদয়ৰ পৰা নাম কৰ্তন হোৱা সকলো মহিলাই লাভ কৰিব এতিয়া অৰুণোদয় আঁচনি। মুখ্যমন্ত্ৰীয়ে এই মুহূৰ্তত কৰিলে ডাঙৰ ঘোষণা। DC অফিচলৈ আপুনি নোযোৱাকৈ আপুনি লাভ কৰিব পাৰিব ধন। প্ৰ-পত্ৰ পূৰণ কৰি পোনপটীয়াকৈ ASLR-ত পঠিয়াই দিলেই লাভ কৰিব অৰুণোদয় আঁচনি। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকাসখীয়ে লাভ কৰিব অৰুণোদয় আঁচনি। যিসকল মহিলাৰ নাম অৰুণোদয়ত অহা নাছিল সেইসকল মহিলাই ডাইৰেক্টলি অৰুণোদয় আঁচনি পাব। ইয়াৰ বাবে আপুনি যাব নালাগে DC অফিচলৈ। ইয়াৰ বাবে কাকো খাতিৰো কৰিব নালাগে একেবাৰে। পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয় আঁচনিৰ ধন। পোনপটীয়াকৈ আপুনি লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ ধন। 1250 টকা প্ৰতিগৰাকী মহিলাই পাই থাকিব মাহেকীয়া। গেছ কিনিলে আৰু 250 টকা লাভ কৰিব। মহিলা উদ্যমিতা আঁচনিৰ 15,000 টকা পাবই। অৰুণোদয়ৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। লৈ আহিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আহিব বৃহৎ পৰিৱৰ্তন। হয়, ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে লোকসকলৰ বাবে ডাঙৰ খবৰ। ৰাজ্যৰ সকলো মহিলা যুৱকসকলৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। আৰম্ভ হ'বলৈ গৈ আছে 4টাকৈ নতুন আঁচনি। হয়, যুৱকসকলেও ইয়াৰ বাবে কৰিব পাৰিব আবেদন। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। হয়, শীঘ্ৰেই সাজু কৰক বাবু আঁচনিৰ বাবে নথিপত্ৰসমূহ। 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে লাভ কৰিব দাইল, চেনি আৰু নিমখ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব এই সুবিধা। 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন। 1 জানুৱাৰীত ৰাজ্যবাসীয়ে ৰন্ধন গেছত পাব ৰাজসাহাৰ্য। মাত্ৰ 300 টকাতে লাভ কৰিব উজ্জ্বলা ৰন্ধন গেছ। মুখ্যমন্ত্ৰীয়ে সুলভ ইন্ধন আঁচনিৰ হিতাধিকাৰীও পাব 250 টকাকৈ ৰাজসাহাৰ্য। শীঘ্ৰেই সাজু কৰি লওক নথিপত্ৰসমূহ, কাৰণ 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে লাভ কৰিব দাইল, চেনি আৰু নিমখ। লৈ আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। শীঘ্ৰেই অন্তৰ্ভুক্ত কৰক নাম ৰেচন কাৰ্ডত, কিয়নো ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? যদিহে অন্তৰ্ভুক্ত হোৱা নাই তেন্তে শীঘ্ৰেই অনলাইন কৰক, কাৰণ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন কাৰ্ড। নাম নথকা সদস্যৰ অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত ৰেচন দোকানীৰ সৈতে। ইয়াৰ বাবে আপুনি প্ৰথমে যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক। অনলাইন যোগেদিও আপুনি এই আবেদন কৰিব পাৰিব। হয়, নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱাৰ পিছতেই অন্তৰ্ভুক্ত হ'ব নাম। eKYC কৰাৰ সময়তো আপুনি নাম অন্তৰ্ভুক্তিকৰণ কৰিব পাৰিব। যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে মৃত্যু হোৱা মানুহজনৰ নাম কৰ্তন কৰিব পাৰিব। নতুন সদস্যৰ অন্তৰ্ভুক্তি আৰু কৰ্তন কাম আপুনি একেলগে কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগতেই